নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ নতুন ভিডিঅ' এটা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া মই পথাৰলৈ আহিছোঁ। আজি কিয় জানে, আজি 7 ভাগিছে আৰু সেয়েহে মই মোৰ পথাৰখনত ট্ৰেক্টৰ লগাব পাৰি নে নোৱাৰি, পানী কিমান আছে কি নাই চাবৰ কাৰণে আহিছোঁ। পানী অলপকৈ আছে এই চিতা মাটিত, সেইকাৰণে মই ইয়াত ট্ৰেক্টৰ লগাবলৈ আহিছোঁ। আৰু মাটি একেবাৰে মাটি চটা শেষত মোৰ এখন সৰু টিফুক নৈ এখন বুলি কয়, এইখন টিফুক নৈ ইয়াক বৈ গৈ আছে, দেখিছে আপোনালোকে। এইখন টিফুক নৈ, আমাৰ মাটিৰ মূৰতে এখন টিফুক নৈ। এই নৈখনে আমাৰ পানী দি থাকে আৰু বৰষুণ দিলে পানীটো বাঢ়ে, আকৌ বৰষুণ নাইকিয়া হ'লে পানীটো শুকাই যায়। আৰু এই টিফুক নৈখনৰ ইপাৰে সেইখন চৰকাৰী বাগান, এই চৰকাৰী বাগান দৰিবাম বাগান বুলি কয় এই বাগান। আৰু এই পথাৰখনৰ এই চটা মোৰ মাটি, এই মাটি চটা আকৌ এই পানীবিলাক, পথাৰৰ পানীবিলাক এই টিফুকখনত পৰিবলৈ পথাৰৰ পৰা আমি এইবিলাক সৰু সৰু সুৰংগ বনাই থওঁ, মানে খহি যায় বুলি সৰুকৈ সুৰংগ বনাই থওঁ। এইবিলাক দেখিছে, এই পানীবিলাক এনেকৈ এইফালে গৈ এই সুৰংগটো দি গৈ ইয়াৰ পথাৰ নৈত পৰিবগৈ। সেইখন নৈখনত কলম হাবি বন ঢেৰ হৈ আছে। এই পানীটো দেখিছে, এই পানীটো এইফালে গৈ পেলাই এই পানীটো এই নৈখনত পৰিছেগৈ। দেখিছে ইমান ধুনীয়াকৈ পানীখিনি গৈছে, দেখিছে নহয়। এই পানীখিনি আকৌ এই চাব এইফালে এইটো ঘাট পথাৰখন, আৰু এইখন নৈ, এই নৈখনেদি পানীটো ইয়াত গৈ আছে, চব ইয়াৰ পানী নৈ গৈ আছে। তাৰপিছত এই আমাৰ মাটি চটা পানীটো, আমাৰ পানীটো সদায় বৈ থাকে। এয়া ইডৰা মাটিৰ পৰা সিডৰা মাটিলৈ পানীটো এনেকৈ বৈ থাকে, কাৰণ নৈ কিনাৰ মাটি যে, সেইটো কাৰণে ইয়াৰ পানীবিলাক কেনেকৈ বৈ আছে দেখিছে নহয়। এই নৈ পানীবিলাক বৈ থাকে এই ধৰণে। আৰু এই পানীখিনিও আকৌ এইফালেও এয়া নৈলে, এয়া সুৰংগ দেখিছে, এই নৈলে কেনেকৈ গৈ আছে। এয়া এই যেনিয়ে তেনিয়ে পানী ক'ৰবাত সুৰুঙা পালেই মানে নৈলৈ বাগৰিবলৈ চেষ্টা কৰে। আমাৰ পথাৰ একেবাৰে শেষৰ মাটি মূৰ বুলি কওঁ আমি। আৰু এই পানীখিনি এই ধৰণে গৈ আছে আমাৰ মাটি চটা মূৰেদি। এইবিলাক হৈছে এই পানীখিনি এই ধৰণে গৈ আছে। এইবিলাক সেই গোটেই পানীবোৰ নৈত পৰিবলৈ গৈ আছে। মানে এই চটাই আমাৰ হ'ল মাটি। এইকেইডৰা মাটিত ধুনীয়াকৈ পানী হৈছে। এতিয়া মই ট্ৰেক্টৰ লগাব পাৰিম, আৰু ট্ৰেক্টৰ লগালে আলিকেইটা দি পেলাই ৰুব পাৰিম। আৰু সেই আপোনালোকক দেখুৱালোঁ। আৰু কেইডোবামান মাটি মানে হেৰি অলপমান বাম, সেই বাম মাটিখিনি মানে পানী নাই, বৰষুণ দিছে যদিও পানীটো নোৰোৱাৰ কাৰণে আকৌ মই মানে বাম মাটিৰ পৰা এই দ মাটিৰ পৰা বামৰ মাটিত পানী সোমোৱাইছোঁ, এই কোৰে কাটি। আকৌ এইখিনি বাম মাটি, কিন্তু কাইলৈ মানে এইখিনি ধুনীয়াকৈ পানী হৈ যাব মই, কাৰণ এইফালে পানীটো ভৰাইছোঁ। এই ইডৰা মাটি বহুত পানী আছে ধুনীয়াকৈ, এইখিনি এইডৰা মাটিত পানী আছে, গতিকে এই ডৰালৈ মই এনেকৈ আলি কাটি এই পানীখিনি ভৰাইছোঁ। কাইলৈলৈকে ধুনীয়াকৈ ট্ৰেক্টৰ লগাব পৰাকৈ পানী হৈ যাব এইডৰাটো। সেয়েহে আৰু এইখন মোৰ পথাৰখন দেখিছে, মোৰ বুলিয়ে নহয়, আমাৰ গাঁওখনৰ পথাৰখন ধুনীয়াকৈ এয়া দেখিছে নহয়। আৰু এই পথাৰত ঢেৰ গছ গছনি, মানে ঔটেঙা গছ আটাইতকৈ বেছিকৈ আছে। আৰু নৈখনৰ ইপাৰে সেইখন বাগানতো গছ বন থাকেই, আৰু বিশেষকৈ ঔটেঙা গছ। আমাৰ পথাৰখনত খুব ঔটেঙা গছ আছে, কেইবাজোপা ঔটেঙা গছ আছে। মই আপোনালোকক ঔটেঙা গছকেইজোপা দেখুৱাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে চাবচোন। আৰু এই মোৰ পথাৰখনৰ পানীখিনি দেখিছেই নহয়, ইমান ধুনীয়া। মই পথাৰ পৰিৱেশতে ইয়াত পানীত নামি, ইয়াত পথাৰত পানীত নামি আপোনালোকক এই ভিডিঅ' কৰিবলৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে গাঁৱৰ পৰিৱেশত এই ভিডিঅ'বিলাক চাই ভাল পাব। এয়া আমাৰ প্ৰতিডোবা মাটিৰ পৰা ইডোবালৈ পানী এনেকৈ বৈ থাকে। আৰু এইজোপা ঔটেঙা গছ,
এজোপা আমাৰ পথাৰৰ ঔটেঙা গছ। এই গছজোপাত এইবিলাক সৰু সৰু ঔটেঙা তেনেই ফুলিছেহে। ঔটেঙাবিলাক এতিয়া ফুলিছেহে। এয়া ফুল দেখিছে, এতিয়া ডাঙৰ হোৱা নাই, ফুলিছে, সৰু হৈ আছে আৰু লাগিব 1 মাহমানৰ পিছতে খাব পৰা হ'ব। আৰু এইজোপা ঔটেঙা গছ দেখিছে নহয়, এয়া গুটি লাগি আছে আৰু ঢেৰ ঔটেঙা গছ আছে। এজোপা ডাঙৰ গছ এজোপা আছে, সেইজোপা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো একেবাৰে শেষলৈকে চাব। মোৰ ভাগৰ লাগিছে, মই পথাৰত দৌৰ মাৰি পানী মাটি গছকি ভিডিঅ'টো তুলি আছোঁ। আপোনালোকে চাই থাকিব, কোনো স্কিপ নকৰিব আৰু ভিডিঅ'টো শেষলৈকে চাব। এই গাঁৱৰ পৰিৱেশ দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। এইজোপা ডাঙৰ টেঙাজোপা, এইজোপা কিন্তু আমাৰ বাৰী নহয়, আমাৰ ঘৰৰ কিনাৰৰ ঘৰ এই বাৰী, আমাৰ পথাৰত তেনেই কিনাৰৰ ঘৰ পথাৰ। ইয়াত ঢেৰ ঔটেঙা পৰি আছে, চক তলত সৰু সৰু ঔটেঙা ঢেৰ তলত পৰি আছে। এইখিনি দেখুৱাবলৈ যত্ন কৰিছোঁ। আৰু এইবিলাক গছত এইবিলাক ফুল হৈছে, ফুল লাগিছে আৰু ঔটেঙা গছজোপা এয়া দেখিছে ইমান ধুনীয়াকৈ ঔটেঙাবিলাক লাগি আছে চাপৰতে, একেবাৰে চাপৰতে। এয়া চক এইবিলাক ঔটেঙা গছ। এইটো এয়া এটা ঔটেঙা ওচৰতে লাগি আছে। এয়া আকৌ এইয়া এটা, এয়া আপোনালোকক দেখুৱাইছোঁ। এয়া দেখিছে আমাৰ গাঁৱৰ পথাৰখন। এয়া ধুনীয়াকৈ প্ৰত্যেকে কঠীয়াবোৰ একদম ধুনীয়াকৈ পাৰি থৈছে। মাত্ৰ এতিয়া 7 ভগালে চবেই বাট চাই আছে, ময়ো বাট চাই আছোঁ। ট্ৰেক্টৰ লগাইকৈ আৰু এতিয়া ৰুব পাৰিম আৰু কোনো চিন্তা নাই। পানী অন্য বছৰত ঢেৰ পানী হয়, ৰোৱা সময়ত ৰুব নোৱাৰোঁ, কেতিয়াবা বেছি পানী হৈ যায়, কেতিয়াবা একো নাইকিয়া হয়। এইবাৰ বাৰু এই 7 ভঙা দিনা ধুনীয়াকৈ চলচলীয়াকৈ পানী হৈছে। এয়া দেখিছে, এয়া ধুনীয়াকৈ পানী হৈছে। এই পানীখিনি ধুনীয়াকৈ হৈছে। এয়া আপোনালোকক দেখুৱালোঁ পথাৰৰ পৰিৱেশ। এইখন পথাৰ আৰু সৰুখন আমাৰ গাঁও, সৰুখন দূৰণিত আমাৰ গাঁও, আমাৰ ঘৰ সেই তাতে আছে। মই পথাৰলৈ আহিছোঁ ট্ৰেক্টৰ লগাবলৈ, পানী জোখত আছে নাই চাবৰ কাৰণে আহিছিলোঁ। চালোঁ, এতিয়া ধুনীয়াকৈ ট্ৰেক্টৰ লগাব জোখত পৰি আছে। অহা কাইলৈ ট্ৰেক্টৰ লগাম। আৰু অলপমান ঘৰৰ ওচৰৰ মাটিখিনি আলি দিয়া হৈ গৈছে, সেইখিনি 7ৰ আগতেই কৰা হৈ গ'ল। কিন্তু এই দূৰণি মাটিকণ এই পানী জোখত নাছিলে কাৰণে কাষৰ কাণ কাটিব পৰা নগৈছিলে। এতিয়া এই 7ৰ কেইদিন বৰষুণ দিয়াৰ কাৰণে এতিয়া ধুনীয়াকৈ জোখত পানী হৈছে। মই পানীত নামি এইখিনিকে দেখালোঁ বন্ধু বান্ধৱীসকল আপোনালোকক। মোৰ বহুত ৰ'দ ধৰাৰ কাৰণে মই নৈ কিনাৰৰ গছ এজোপা তলতে অকণমান ৰৈছোঁ। এতিয়া ঘৰলৈ যামগৈ আৰু পানীত গৈ ভিডিঅ' কৰাৰ কাৰণে অকণমান ভাগৰ লাগিলে। আৰু এই নৈখনৰ কিনাৰতে গছ এজোপা আছে, এই গছজোপাতে অকণমান জিৰাইছোঁ ছাঁত। চাই থাকিব মোৰ ভিডিঅ'বিলাক আপোনালোকে। আৰু ভিডিঅ'বিলাক চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটোক আশীৰ্বাদ দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।